মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি চকুৰে নেদেখা হৈছে নেকি আপুনি কাণেৰে নুশুনা হৈছে নেকি আজি আপোনাৰ গৃহ ৰাজ্যত আজি সাংবাদিকক হত্যা কৰা হৈছে জুৱাকালি এজন সাংবাদিকক আজি কিছুমান কাপুৰুষ জুৱাৰীয়ে বান্ধি থৈছে সৌখিদিনা অৰ্ণৱ গোস্বামীক যেতিয়া মহাৰাষ্ট্ৰ চৰকাৰে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল আপুনি এদিন পিছতে আপুনি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক আপুনি অৰ্ণৱ গোস্বামীৰ সুৰক্ষাৰ বাবে আপুনি ফোন কৰিছিল সাংবাদিক বন্ধুসকলে আজি পৰাগ ভূঞাৰ যি ষড়যন্ত্ৰমূলকভাৱে হত্যাকাণ্ড ইয়াৰ প্ৰতিবাদ কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ তো আমি নেমছুৰ ফালৰ পৰা এই হত্যাকাণ্ডক আমি চৰম ভাষাৰে গৰিহণা দিছোঁ আৰু এই আজিৰ এই প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আজি অসম চৰকাৰক আমি দাবী জনাইছোঁ যে সাংবাদিকৰ ওপৰত আৰু কিমান দিন অত্যাচাৰ চলি থাকিব সাংবাদিকৰ ওপৰত কেতিয়া আপোনালোকে সুৰক্ষাৰ বাবে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া সৌখিদিনা অৰ্ণৱ গোস্বামীক যেতিয়া মহাৰাষ্ট্ৰ চৰকাৰে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল আপুনি এদিন পিছত আপুনি সেই আন্দোলন কৰিছিল আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক আপুনি সাংবাদিকৰ অৰ্ণৱ গোস্বামীৰ সুৰক্ষাৰ বাবে আপুনি ফোন কৰিছিল কিন্তু আপুনি চকুৰে নেদেখা হৈছে নেকি আপুনি কাণেৰে নুশুনা হৈছে নেকি আজি আপোনাৰ গৃহ ৰাজ্যত আজি সাংবাদিকক হত্যা কৰা হৈছে জুৱাকালি এজন সাংবাদিকক আজি কিছুমান কাপুৰুষ জুৱাৰীয়ে বান্ধি থৈছে আপুনি সেইবোৰ দেখা পাইছেনে নে দেখা নাই নে আপুনি কলা চশমা লগাই আছে গতিকে আপুনি সাংবাদিকসকলক নিৰাপত্তা দিয়াৰ বাবে আইন প্ৰণয়ন কৰক সাংবাদিকক সুৰক্ষা দিয়াৰ বাবে ব্যৱস্থা কৰক আৰু সাংবাদিকক যাতে বিনা দ্বিধাই ঘূৰিব পাৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ যাতে কোনো ব্যাঘাত জন্মাব নোৱাৰে তাৰ বাবে আপোনালোকে ব্যৱস্থা কৰক আইন প্ৰণয়ন কৰক নহ'লে কিমান আৰু এই সাংবাদিকসকল চলি থাকিব আজি যিকোনো দুৰ্নীতি সাংবাদিকসকলে ফাদিল কৰে সমাজৰ বিভিন্ন ভাল বস্তু সাংবাদিকসকলে বিভিন্ন মাধ্যমেৰে প্ৰচাৰ কৰে কিন্তু সেইসকলৰ ওপৰত হত্যা কৰা হৈছে তেওঁলোকক আক্ৰমণ কৰা হৈছে গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছোঁ যে পৰাগ ভূঞাৰ হত্যাকাৰী গ্ৰেপ্তাৰ কৰক কঠোৰতম শাস্তি দিয়ক আৰু পৰিয়ালৰ লোকক 50 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰক আৰু চৰকাৰী চাকৰি প্ৰদান কৰক অৰ্ণৱ গোস্বামীৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে যদি প্ৰতিবাদ সাব্যস্ত কৰিব পাৰে তেতিয়াহ'লে গৃহভূমিত আমাৰ অসমৰ এগৰাকী সাহসী সাংবাদিক পৰাগ ভূঞাক সৌখিদিনাখনক ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰা হ'ল এই ক্ষেত্ৰত আজি অসম চৰকাৰ নিমাত হৈ বহি থকা আমাৰ পৰিলক্ষিত হৈছে সেইকাৰণে আমি সাংবাদিক সুৰক্ষাৰ কাৰণে এখন সাংবাদিক আইন প্ৰণয়ন কৰাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু অতি শীঘ্ৰে যি সাংবাদিক সেই সাংবাদিক নিগ্ৰহ বন্ধ হ'ব লাগে আৰু তেওঁক যি সাংবাদিকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে